নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। কৰোনা সংহাৰৰ মাজতে নিবনুৱাৰ বাবে আছে এটা সুখবৰ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এটা গুৰুত্বপূৰ্ণ কথা। আগষ্ট মাহলৈ 11,000 টেট শিক্ষকক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ টাইমেটৰ দৰ্শকসকলক। কৰোনাৰ সংহাৰৰ মাজতে নিবনুৱাৰ বাবে সুখবৰ লৈ আহিছোঁ। আগষ্টত 11,000 টেট শিক্ষকক নিযুক্তি দিব শিক্ষা বিভাগে। আৰু অহা মাহত 11,000 শিক্ষকক নিযুক্তি দিব শিক্ষা বিভাগে। আৰু পূৰ্বতে চলিত বৰ্ষত নিযুক্তি নহ'ব বুলি চৰ্চা চলা পৰিলক্ষিত হৈছিল। তেনে পৰিপ্ৰেক্ষিততে গোলাঘাটত এই মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অহা মাহত 11,000 শিক্ষকক নিযুক্তি দিব শিক্ষা বিভাগে। আৰু গোলাঘাটত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰা পৰিলক্ষিত হ'ল। আৰু পূৰ্বে চলিত বৰ্ষত নিযুক্তি লাভ নকৰিব বুলি চৰ্চা চলিছিল। আৰু COVID-19ৰ বাবে টেট উত্তীৰ্ণক নিযুক্তি দিয়া বুলি চৰ্চিত হৈছিল পূৰ্বতে। আৰু ইতিমধ্যে ইয়াৰ বাবে শিক্ষা বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু COVID-19ৰ বাবে টেট উত্তীৰ্ণক নিযুক্তি দিয়া নহয় বুলি চৰ্চিত হৈছিল পূৰ্বতে। আৰু চলিত বৰ্ষত এই জটিল সন্ধিক্ষণৰ বাবে টেট উত্তীৰ্ণক নিযুক্তি দিয়া নহয় বুলি চৰ্চিত হোৱা পৰিলক্ষিত হৈছিল। কিন্তু তেনে পৰিপ্ৰেক্ষিততে গোলাঘাটত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগষ্ট মাহত 11,000 টেট শিক্ষকক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। আৰু কৰোনাৰ সংহাৰৰ মাজতে নিবনুৱাৰ বাবে সুখবৰ লৈ আহিছোঁ, কিয়নো আগষ্ট মাহত 11,000 টেট শিক্ষকক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ বাবে শিক্ষা বিভাগে যাৱতীয় ব্যৱস্থা শেষ কৰিছে বুলিও জানিব পৰা গৈছে। মন্তব্য আহি পৰিছে, শুনাই লৈছোঁ। টেটৰ নিযুক্তি আমি আগষ্ট মাহৰ ভিতৰত কৰিম আৰু লিষ্টখনৰ কামেই চলি আছে। মই ওজৰ আপত্তি নোহোৱাকৈ লিষ্টখন দিব খুজিছোঁ। আজিও 3rd প্ৰভিজনেল লিষ্টখন ওলাইছে। গতিকে কাৰো মনত যাতে একো ওজৰ আপত্তি নাথাকে, পিছত যাতে কোনেও বাতৰি কাকতত যাব নালাগে যে মই নাপালোঁ বুলি। সেইকাৰণে ওজৰ আপত্তিখিনি যদি আগষ্টত মৰি যায়, 11,000 এপইণ্টমেণ্ট আগষ্টত হৈ যাব। যদি আৰু 10 দিন লাগে, কিন্তু মোটামুটি স্কুল খোলাৰ আগতে সকলোৰে নিযুক্তি হ'ব। টেটৰ নিযুক্তি আমি আগষ্ট মাহৰ ভিতৰত কৰিম আৰু লিষ্টখনৰ কামেই চলি আছে। মই ওজৰ আপত্তি নোহোৱাকৈ লিষ্টখন দিব খুজিছোঁ। আজিও 3rd প্ৰভিজনেল লিষ্টখন ওলাইছে। গতিকে কাৰো মনত যাতে একো ওজৰ আপত্তি নাথাকে, পিছত যাতে কোনেও বাতৰি কাকতত যাব নালাগে যে মই নাপালোঁ বুলি। সেইকাৰণে ওজৰ আপত্তিখিনি যদি আগষ্টত মৰি যায়, 11,000 এপইণ্টমেণ্ট আগষ্টত হৈ যাব। যদি আৰু 10 দিন লাগে, কিন্তু মোটামুটি স্কুল খোলাৰ আগতে সকলোৰে নিযুক্তি হ'ব। আপুনি ইণ্টাৰভিউ ল'ব নোৱাৰে, মাক চাব নোৱাৰে। গতিকে ক'ভিডৰ পৰিৱেশ চলি থকালৈকে নতুন নিযুক্তি নহয়, কিন্তু যিখিনি 11,000 LP পষ্টত অলৰেডি যিখিনি আমাৰ কাগজ পত্ৰ চোৱা হৈ গৈছিল, এতিয়া বাকী কামখিনি কম্পিউটাৰতে কৰিব পাৰি। তাৰ ৰিজাল্ট আমি জুলাই নহ'লেও আগষ্টত দিম। কিন্তু যি নতুন একেবাৰে তেওঁলোকক আপুনি ইণ্টাৰভিউত মাতিলেতো সামাজিক ডিষ্টেঞ্চটো একো নাথাকিব। গতিকে সেইখিনি ক'ভিডৰ পিছতে। এতিয়াতো আপুনি একো কৰিব নোৱাৰে, মানুহক মাতি আনিতো আপুনি ইণ্টাৰভিউ ল'ব নোৱাৰে, মাক চাব নোৱাৰে। গতিকে ক'ভিডৰ পৰিৱেশ চলি থকালৈকে নতুন নিযুক্তি নহয়, কিন্তু যিখিনি 11,000 LP পষ্টত অলৰেডি যিখিনি আমাৰ কাগজ পত্ৰ চোৱা হৈ গৈছিল, এতিয়া বাকী কামখিনি কম্পিউটাৰতে কৰিব পাৰি। তাৰ ৰিজাল্ট আমি জুলাই নহ'লেও আগষ্টত দিম। কিন্তু যি নতুন একেবাৰে তেওঁলোকক আপুনি ইণ্টাৰভিউত মাতিলেতো সামাজিক ডিষ্টেঞ্চটো একো। টেটৰ নিযুক্তি আমি আগষ্ট মাহৰ ভিতৰত কৰিম আৰু লিষ্টখনৰ কামেই চলি আছে। মই ওজৰ আপত্তি নোহোৱাকৈ লিষ্টখন দিব খুজিছোঁ। আজিও 3rd প্ৰভিজনেল লিষ্টখন ওলাইছে। গতিকে কাৰো মনত যাতে একো ওজৰ আপত্তি নাথাকে, পিছত যাতে কোনেও বাতৰি কাকতত যাব নালাগে যে মই নাপালোঁ বুলি। সেইকাৰণে ওজৰ আপত্তিখিনি যদি আগষ্টত মৰি যায়, 11,000 এপইণ্টমেণ্ট আগষ্টত হৈ যাব। যদি আৰু 10 দিন লাগে, কিন্তু মোটামুটি স্কুল খোলাৰ আগতে সকলোৰে নিযুক্তি হ'ব। টেটৰ নিযুক্তি আমি আগষ্ট মাহৰ ভিতৰত কৰিম আৰু লিষ্টখনৰ কামেই চলি আছে। মই ওজৰ আপত্তি নোহোৱাকৈ লিষ্টখন দিব খুজিছোঁ। আজিও 3rd প্ৰভিজনেল লিষ্টখন ওলাইছে। গতিকে কাৰো মনত যাতে একো ওজৰ আপত্তি নাথাকে, পিছত যাতে কোনেও বাতৰি কাকতত যাব নালাগে যে মই নাপালোঁ বুলি।
সেইকাৰণে ওজৰ আপত্তিখিনি যদি আগষ্টত মৰি যায় 11,000 এপইণ্টমেণ্ট আগষ্টত হৈ যাব যদি আৰু 10 দিন লাগে কিন্তু মোটামুটি স্কুল খোলাৰ আগতে সকলোৰে নিযুক্তি হ'ব এতিয়াতো আপুনি